আই মাতৃসকলৰ সহযোগত সম্পূৰ্ণ আই মাতৃসকলৰ সহযোগতে এইবাৰ গুৰুজনাৰ অমৰ সৃষ্টি এই অংকীয়া ভাওনাখনি মঞ্চস্থ কৰিব লোৱা হৈছে। মণি বিক্ৰম সকলোবিলাক মহিলাই এই ভাওনাখনত অংশগ্ৰহণ কৰিছে। পুৰুষ ভাওত মানে পুৰুষ চৰিত্ৰত কোনো নাই, সম্পূৰ্ণ সকলোবিলাক মহিলাই। বিশেষকৈ যিহেতু আমি মানে হিন্দু মুছলমান সকলোৱে একেলগে লগ লাগি থকা এটা অঞ্চল, গতিকে শান্তি সম্প্ৰীতিৰ ক্ষেত্ৰত সকলোৱে একলগ হৈ মানে বৰঙণি তোলাৰ ক্ষেত্ৰতো হয়, সকলোৱে সহযোগ কৰি পেলাই শান্তি শৃংখলা অটুট ৰাখি এই অংকীয়া নাটখনি মঞ্চস্থ কৰিব লৈছে। আৰু আমি আশা কৰিছোঁ সকলোৱে যাতে সমিল মিলে এই মহান অনুষ্ঠানটি যাতে কোনো হানি বিঘিনি নোহোৱাকৈ অতিবাহিত কৰে, তাৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ। লগতে আজি এই অনুষ্ঠানটোত আমাৰ মিডিয়া যিসকল সহকৰ্মী আহিছে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় হয়, সুৰেশ বৰা ডাঙৰীয়া ছাৰ অহা কথা আছে, তেওঁ আহি আছোঁ বুলি কৈছে। আৰু ডিঙৰ পৰা দুজনমান ব্যক্তি আহিব আৰু আমাৰ ময়াদৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট আহিব, তেনেকৈ আহিব আৰু দুজনমান। আমাৰ ইয়াত 45গৰাকী মহিলা গৈছে, 45গৰাকী সকলো মহিলাৰ দ্বাৰাই হৈছে। আৰু কৃষ্ণপা আমাৰ গাঁৱৰে এগৰাকী বাইদেউ হয়, তেওঁৰ নাম স্নেহা দেৱী হয়। বলুভদ্ৰ আমাৰ ওচৰৰ ভণ্টি এজনী হয়, বিদ্যাৱতী দেৱী হয়। পঞ্চপাণ্ডৱ আমাৰ গাঁৱৰে গোটেইখিনি বাইদেউহঁতে হয়। মানে ভীমৰ ভাও লৈছে তিলোত্তমা বুলি কয়, আৰু তাতে অৰ্জুনৰ ভাও লৈছে টুটুমণি দেৱী, তাৰপিছতে নকুল লৈছে অঞ্জু, সহদেৱ লৈছে দীপা দেৱী, তাৰপিছত আৰু যুধিষ্ঠিৰ লৈছে মোৰে বৌ হয় দীক্ষিতা দেৱী। কি ক'ম আৰু সকলোখিনি ভাল হ'বলৈ আমাকো কামনা কৰক ন, তেওঁলোকে চাই উপভোগ কৰক, উপভোগ কৰিলে আমাৰো ভাল লাগিব। তেওঁলোকৰ পৰা আমি যদি আশীৰ্বাদ এটা আমাৰ আগুৱাই যাবলৈ আমাৰ মানে একো সক্ষম হ'ব আৰু নাৰী পৰ্বৰ নাটখন আমি কৰিবই লাগিব। শংকৰদেৱৰ ৰচিত আমাৰ গুৰু হৈছে বাবুজীয়া ক্ষেত্ৰৰ নাম তেওঁ আমাক সেইটা পৰিচালনা কৰিছে তেখেতে। আমি আমাৰ মহিলাখিনি বহুত কষ্ট কৰি আমি এইখিনি কৰিবলৈ ওলাইছোঁ। আপোনালোকৰ আশীৰ্বাদত আমি আগুৱাই যাম, আগলৈ তেনেকৈ যাওঁ।